নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰা দিবলৈছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ এনআৰসি সন্দৰ্ভত বৃহৎ মন্তব্য ইমান টকা খৰচ কৰিও এখন আমি শুদ্ধ এনআৰসি নাপালো 1600 কোটি টকা খৰচ কৰি 55,000 মানুহক নিয়োজিত কৰাৰ পিছতো আমি এখন শুদ্ধ এনআৰসি নেপালো বুলি এটা বৃহৎ মন্তব্য কৰিছে মীৰা বৰঠাকুৰে আৰু কি মন্তব্য কৰিছে এই মুহূৰ্তত সবিশেষ সবিস্তাৰে জনাবলৈ যত্ন কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ এনআৰসি সন্দৰ্ভত বৃহৎ মন্তব্য আমি এখন শুদ্ধ এনআৰসি বিচাৰো 1600 কোটি টকা খৰচ কৰি 55,000 কৰ্মচাৰীক জড়িত কৰোৱা হৈছিল তাৰ পিছতো বৰ্তমানলৈকে শুদ্ধ এনআৰসি পোৱা নাই ৰাজ্যত ডি ভোটাৰৰ নামত ৰাজনীতি চলি আছে এনেদৰে মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ৰাজনীতি কৰিবৰ বাবে অসমখন অশান্ত কৰিবৰ বাবে মুছলমানক ধৰি হিন্দু ভোট পাবলৈ যি ৰাজনীতি কৰিছে সেই ৰাজনীতি ভাল নহয় হিন্দু হক মুছলমান হক বিদেশীক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে এনেদৰে এতিয়া মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি অসমৰ প্ৰদেশ কংগ্ৰেছৰ যি সভানেত্ৰী মীৰা বৰঠাকুৰৰ বৃহৎ মন্তব্য এতিয়া মীৰা বৰঠাকুৰে বৃহৎ মন্তব্য কৰিছে যে কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এনআৰসি সন্দৰ্ভত বৃহৎ মন্তব্য কৰিছে আমি এখন শুদ্ধ এনআৰসি বিচাৰো 1600 কোটি টকা খৰচ কৰি 55,000 কৰ্মচাৰী জড়িত কৰোৱা হৈছিল আৰু তাৰ পিছতো বৰ্তমানলৈকে শুদ্ধ এনআৰসি পোৱা নাই ৰাজ্যত ডি ভোটাৰৰ নামত ৰাজনীতি চলি আছে ৰাজনীতি কৰিবৰ বাবে অসমখন অশান্ত কৰিবৰ বাবে মুছলমানক ধৰি হিন্দু ভোট পাবলৈ যি ৰাজনীতি কৰিছে সেয়া ভাল কৰা নাই হিন্দু হক মুছলমান হক বিদেশীক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে এনেদৰে এতিয়া মন্তব্য কৰিছে মীৰা বৰঠাকুৰে ৰাজীৱ ভৱনৰ সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বৃহৎ মন্তব্য আমি এখন শুদ্ধ এনআৰসি বিচাৰো যেহেতু ইয়াত ইমান টকা খৰচ কৰা হৈছে 1600 কোটি টকা খৰচ কৰা হৈছে আৰু লগতে 55,000 কৰ্মচাৰী জড়িত কৰা হৈছিল এনআৰসি খনৰ বাবে আৰু তাৰ পিছতো বৰ্তমানলৈ শুদ্ধ এনআৰসি পোৱা নাই বুলি এতিয়া সুবিধা হৈ পৰিছে মীৰা বৰঠাকুৰ আমাৰ হাতত মন্তব্য আছে আমি মন্তব্য শুনাব বিচাৰিছো ধন্যবাদ সাংবাদিক বন্ধুসকল ইতিমধ্যে আমাৰ স্বপন মণ্ডল ডাঙৰীয়াই গোটেই বিষয়টো আপোনালোকৰ আগত দাঙি ধৰিছে এতিয়া মই এটা কথা আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ মাজলৈ নিব বিচাৰিছো আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এনআৰসি এখন আমি শুদ্ধ এনআৰসি অসমৰ সকলো নাগৰিকে বিচাৰো নে নিবিচাৰো ডেফিনেটলি আমি বিচাৰো যিটো কাৰণে প্ৰায় 55,000 এমপ্লয়ি অসম চৰকাৰৰ তাত নিয়োগ কৰা হৈছিল 1600 কোটি টকা তাত খৰচ কৰা হৈছিল আৰু তাৰ পিছতো আমি আজি তাৰিখত এখন শুদ্ধ এনআৰসি কিয় পাবলৈ সক্ষম নহলো এক বৃহৎ প্ৰশ্ন এতিয়া কথাটো হৈছে আমি অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পিছত কোনো সন্দেহযুক্ত বা অভাৰতীয় নাগৰিকক আমি অসমলৈ আহাটো বা ভাৰতলৈ আহাটো আমি কেতিয়াও নিবিচাৰো এতিয়া কথাটো হৈছে ডাবল ইঞ্জিন চৰকাৰ আছে ডাবল ইঞ্জিন চৰকাৰক আমি কৈছো ডিটেক্ট ডিটেনশন এণ্ড ডিপৰ্ট এটা ডিটেক্ট ডিটেনশন এণ্ড ডিপৰ্ট কৰিবৰ কাৰণে দুইখন দেশৰ মাজত এটো এটা চুক্তি কৰি পেলাই তেওঁলোকে কৰিব লাগিব আজি কেদিনমানৰ আগত আপোনালোকে দেখিছে প্ৰায় 65 জন ব্যক্তিক পুছবেকৰ নামত তেওঁলোকে গোটেই অসমত ক'লে যে বাংলাদেশী তেওঁলোকে ধৰিছে এতিয়া তেওঁলোকক ডিপৰ্ট কৰিব কিন্তু অতি আপোনাৰ হতাশজনক কথা তেওঁলোকক আকৌ ঘূৰাই আনি মই যদি আপোনাক এটা উদাহৰণ দিওঁ মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে তেওঁলোকক আকৌ পৰিয়ালক ফোন কৰি মই এটা উদাহৰণে দিছো গোটেইখিনি মই নিদিও যে আপোনালোকৰ যিজনক পুছবেকৰ কাৰণে নিয়া হৈছিল তেওঁক আকৌ ঘৰলৈ ঘূৰাই সমজাই দিবলগীয়া হ'ল তাৰ অৰ্থটো হৈছে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰীক কৈছো সাবজেক্ট টু এনআৰসি গোটেই কথাখিনিয়ে যেহেতুকে নাগৰিকত্বৰ বিষয়টো যে সেন্ট্ৰেল সাবজেক্ট তথাপিও আমি কৈছো যে আপোনালোকে ৰাজনৈতিক এটা উদ্দেশ্য প্ৰণোদিতভাৱে অসমখন অশান্ত কৰিবৰ কাৰণে হিন্দু মুছলমানক আপোনালোকে মুছলমানক ধৰি পেলাই
হিন্দু ভোটটো পলাৰাইজ কৰিবৰ কাৰণে যি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াক আমি একচুৱেলি আপোনালোকক গৰিহণা দিছোঁ যে এনেকুৱা কোনো নাগৰিকৰ ক্ষেত্ৰত হ'ব নালাগে বিদেশী সি হিন্দুৱে হওক বা মুছলমানেই হওক বিদেশীক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে 1 2 নম্বৰৰ কথাটো হৈছে গোৱালপাৰাৰ মাটিয়াত যিটো ডিটেনশ্যন কেম্প আছে ডিটেনশ্যন কেম্পত যিসকল লোক আছে উচ্চতম ন্যায়ালয়ে কৈছে যে এই কথাটো কিন্তু মানে ডিটেনশ্যন কেম্পত থকা লোকসকলক মানে তাত যেনেকৈ ৰাখিছে এইটো যুক্তিসংগত হোৱা নাই এটা ডিটেনশ্যন কেম্পত থকা মানুহসকলৰ ভিতৰত মানৱ অধিকাৰ কেনেকৈ খৰ্গ কৰা হৈছে এই কথাটো কিন্তু খৰ্ব কৰা হৈছে এই কথাটো চিন্তাৰ বিষয় আপোনালোকে ভালকৈ জানে যে ডিটেনশ্যন কেম্পত মই মাটিয়া ডিটেনশ্যন কেম্পত গৈ তাৰ ওচৰত গোটেইখিনি আমি যেহেতুকে ভিতৰত যাব দিয়া নহয় আমি যিমানখিনি তাত থকা মানে সুৰক্ষাত থকা ব্যক্তিৰ লগত কথা পাতিছোঁ তাত মানসিকভাৱে যিসকল মানুহ ভাগি গৈছে চিকিৎসাৰ অভাৱ শাৰীৰিক চিকিৎসাৰ কাৰণে তাত অভাৱ হৈছে পৰিয়ালৰ লগত কথা বতৰা পতাত তেওঁলোকক যিটো মানসিক মানৱ মানে অধিকাৰ খৰ্ব কৰা হৈছে এই কথাবিলাকো চিন্তনীয় বিষয় আপোনালোকে ভালকৈ এটা কথা মই আপোনালোকক ক'লে আপোনালোকে জানিব এটা 1919 চনত সন্মানীয় ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক মহম্মদ ছানাউল্লাহক আটক কৰা ঘটনাই গোটেই ৰাষ্ট্ৰীয় এটা ক্ষোভৰ সৃষ্টি কৰিছিলে তাৰ মানে এওঁলোকে হুৰমুৰকৈ এটা পলিটিকেল ষ্টাণ্ট দেখুৱাবৰ কাৰণে তেওঁলোকে সন্দেহযুক্ত নাগৰিক সজাই অসমত এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাৰ যি পৰিকল্পনা কৰিছে ই অত্যন্ত দুৰ্ভাগ্যজনক কথা মই আপোনালোকক যদি ডাটা দিওঁ যে ডাটাটো মই দিয়া ডাটা নহয় ডাটাটো যদি আপোনালোকে ভালকৈ চাই RTI কৰা হৈছিলে ইয়াত অসমত কিমান ডিটেক্ট কৰা হৈছে কিমান ডিটেনশ্যন কেম্পত ৰখা হৈছে কিমান ডিপৰ্ট কৰা হৈছে গোটেই আঁকৰাটো ইয়াত দিয়া হৈছে মই আপোনালোকৰ হাতত মই গোটেইখিনি দি দিম এতিয়া মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজক আমি কৈছোঁ যে ডি ভোটাৰৰ মাজত এতিয়া হিন্দু বঙালী যিসকল লোক ডি ভোটাৰৰ নামত তেওঁলোকক একচুৱেলি 1971 চনৰ এনিটক্স, সতৰ বিপৰীত।